অলৰাইট, তো এইখন ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ মেথছৰ ৰিভিজন 1ৰ বিষয়ে। তো আমি প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিম। আগতে কিছুমান ভিডিঅ' বনাইছিলোঁ, সেইবোৰ আমি মাজৰ পৰা বনাইছিলোঁ। তো এইখন ভিডিঅ'ত আমি প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ, ৰিভিজন 1। তো ৰিভিজন 1ত 1 নম্বৰ কুৱেশ্যন কি দিছিলে যে তলৰ কোনটো অনুপাত একেটা সমানুপাতিক। ৰিভিজন 1 কি আছিলে? সমানুপাতিক। তো তলৰ কোনটো অনুপাত একোটা সমানুপাতিক, মানে দুটা অনুপাত দিয়া আছে যে 12:21 আৰু 32:56। এনেকুৱা চাৰিটা আছে, ইয়াৰ চাৰিটাৰ ভিতৰত যিকোনো এটা কি আছে সমানুপাতিক আছে, সেইটো আমি উলিয়াব লাগে। ছেকেণ্ড কুৱেশ্যন কি দিছিলে? তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতিক। ক্ৰমে মানে ইয়াতে কেইটা আছে? এটা, দুটা, তিনিটা, চাৰিটা সংখ্যা আছে। চাৰিটা সংখ্যাৰ দুটা দুটাকৈ ল'ব লাগিব। ফাৰ্ষ্টত 2 আৰু 6, 2:6 আৰু 6:8, এই দুটা সমানুপাতিক হয় নে নহয়? নেক্সট 10:20 আৰু 30:60, এই দুটা সমানুপাতিক হয় নে নহয়? তো এই দুটা আমি ক্ৰমে ক্ৰমে কৰি যাব লাগিব। আহক একফালৰ পৰা আমি ষ্টাৰ্ট কৰোঁ। তো প্ৰথমটো আমাৰ কিমান দিছিলে? 12:21 আৰু 32:56। তো 12:21 আমি যদি এইটোকে লিখোঁ, 12:21 মানে 12/21। তো আমি যদি ফাৰ্ষ্ট 3ৰে কেঞ্চেল কৰোঁ, 3ৰে কটাকাটি কৰিলে কিমান হ'ব? 3:21 মাজত কেইবাৰ যাব? 7 বাৰ, আৰু 3:12 মাজত যাব 4 বাৰ। মানে আমাৰ কিমান আহিব? 4/7। নেক্সট 32:56, আমি যদি 32:56 লওঁ, 32/56, তাৰমানে 2ৰে কাটিলে কেইবাৰ যাব? 32 মাজত 16 বাৰ, আৰু 56ৰ মাজত কাটিলে 2, 5ৰ মাজত 2 বাৰ যাব, আৰু বাকী 16ৰ মাজত 8 বাৰ, 28। এইবাৰ আকৌ যদি আমি 4ৰে কেঞ্চেল কৰোঁ, কিমান যাব? 4 কেইবাৰ যাব? 7 বাৰ, 4 7 যা 28, আৰু 4 4 যা 16। আমি কিমান পালোঁ যাই পেলাই? 4/7। এইবাৰ চোৱা, এইটো আৰু এইটো একে, এতেকে সমানুপাতত হ'ব। কিয় হ'ব? কাৰণ এইটো কৰি আমি লাষ্টত সমানুপাত কিমান পাইছোঁ? 4/7, আৰু 32/56 কৰিও আমি কিমান পাইছোঁ? 4/7। যদি ইয়াৰ ৰেচিঅ'টো একে হয়, তাৰমানে এইটো সমানুপাতিক হ'ব। এবাৰ 2 নম্বৰটো কৰি চাওঁ হয়নে নহয়। 18 কিমান হ'ব? 18/30। 18/30 কৰিলে কিমান হ'ব? যদি আমি ফাৰ্ষ্ট 2ৰে কেঞ্চেল কৰোঁ, কিমান যাব? 9 টাইমছ, 2ৰে কাটিলে কিমান যাব? 15 টাইমছ। আকৌ যদি আমি 3ৰে কাটোঁ, 3 বাৰ, আৰু এইফালে কিমান যাব? 5 টাইমছ। কিমান হ'ব? 3/5। এগেইন আকৌ কিমান আছে? 14/21। এইটো যদি আমি কাটোঁ, 7ৰে কাটিলে 2 টাইমছ, আৰু 7ৰে কাটিলে 3 টাইমছ। কিমান বাৰ যাব? 2/3। এইবাৰ চোৱা, ইয়াতে 3/5 আছে, ইয়াতে 2/3। এইটো যিহেতু একে সমান হোৱা নাই, গতিকে এতেকে সমানুপাতত নহ'ব। বুজি পাইছা? এনেকৈ আমি B নম্বৰ আৰু C নম্বৰ আৰু D নম্বৰ কৰিলেও পাম যে আমি সমানুপাতিক নহ'ব। নেক্সট আৰু কি দিছিলে? তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতিক থাকিব। ক্ৰমে সমানুপাতিক থাকিব, এইটো আমি চলুশ্যনত আমি কি লিখিম? ফাৰ্ষ্টত A নম্বৰ কি দিছিলে? A নম্বৰ চোৱা, A নম্বৰ কি দিয়া আছিলে? 4টা সংখ্যা দিয়া আছে। তো ফাৰ্ষ্ট কি ল'বা? আমি 4টাৰ পৰা 2টা ল'ম। যেতিয়াকৈ আমি সংখ্যাকেইটা আমি কি লিখিম? 2:6 কৰিম। 2:6 মানে 2/6, তাৰমানে 2 এবাৰ কাটিলে এবাৰ যাব, আৰু 2 3বাৰ যাব। কিমান হ'ব? 1/3। এগেইন আকৌ কি ল'ম? 6:8। 6:8, 6/8। 2ৰে কেঞ্চেল কৰিলে কিমান বাৰ যাব? 3 টাইমছ, আৰু 2ৰে কেঞ্চেল কৰিলে 4 টাইমছ। কিমান হ'ল? 3/4। এতেকে চোৱা, এইটো 1/3 আৰু 3/4। এতেকে চাৰিওটা সংখ্যা ক্ৰমে সমানুপাতত নাথাকে। কিয় নাথাকে? 1/3, 2:6 কৰি কিমান পাইছোঁ? 1/3, আৰু 6:8 কৰি কিমান পাইছোঁ? 3/4। গতিকে সমানুপাতত নাথাকে। এইবাৰ আমি B নম্বৰটো ট্ৰাই কৰোঁ। 10 কিমান হ'ব? 20। তাৰমানে 10/ কিমান হ'ব? 20। 0 0 কেঞ্চেল, আমাৰ কিমান হ'ব? 1/2। আকৌ কিমান আছে? 30/60। তো এইটো আমি কিমান লিখিব পাৰিম? এইটো কি আছে? 30:60। তো আমি এইটো চেম কি লিখিব পাৰিম? 30/60। 0 0 কেঞ্চেল, 3 মাজত এবাৰ, আৰু 6ৰ মাজত 2 বাৰ। আমাৰ যাই পেলাই কিমান হ'ব? 1/2। এবাৰ চোৱা, 1/2 একে, এতেকে ক্ৰমে
সমানুপাতত থাকিব বুজি পাইছা যেহেতু আমি এইটো সমানুপাতত থাকিব বুলি পাইছোঁ গতিকে বাকী চি আৰু ডিটো সমানুপাতত নাথাকে কিয় নাথাকে ইয়াতে চোৱা কি আছে পি ডিভাইড বাই আমি যদি এবাৰ C2 কৰোঁ ঠিক আছে C2 কৰি চাওঁ কিমান আছে পি ইজ টু পি কিউ হ'ব তাৰমানে পি ডিভাইড বাই পি কিউ পি কেঞ্চেল হ'ব কিমান হ'ব 1 বাই কিউ আকৌ কি হ'ব পি স্কুৱেৰ কিউ ডিভাইড বাই ইজ টু কিমান হ'ব কিউ তাৰমানে পি স্কুৱেৰ কিউ ডিভাইড বাই কিউ 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 কেঞ্চেল হ'ব আমাৰ কি থাকিব পি স্কুৱেৰ সৰি ইয়াতে পি স্কুৱেৰ ডিভাইড বাই তলত আৰু দুটো কিউ স্কুৱেৰ আছিলে তো কিউ স্কুৱেৰ যদি থাকে ইয়াতে পি স্কুৱেৰ বাই কি হ'ব কিউ যেহেতু 1 বাই পি কিউ আৰু পি স্কুৱেৰ বাই কিউ একে নহয় গতিকে এইটো ক্ৰমে সমানুপাত নহ'ব সমানুপাতত নাথাকে ক্ৰমে সমানুপাতত নাথাকে নেক্সট হোৱা 3 নম্বৰ আমাৰ কি দিছিলে খালী ঠাই পূৰ কৰাৰ পিছত দিছিলে যে বৃত্তৰ কালি a = পাই r স্কুৱেৰ ঠিক আছে এখন বৃত্তৰ আমাৰ যদি এইটো বৃত্ত হয় বৃত্তৰ ইয়াৰ ৰেডিয়াছ যদি r হয় বৃত্তৰ কালি কি আছিলে এৰিয়া = পাই r স্কুৱেৰ এইখিনি দিয়া আছে এবাৰ কোৱা হৈছে যে যদি a বাঢ়ে মানে যদি ধৰি লোৱা a বাঢ়ে এৰিয়া বাঢ়িলে আমাৰ কি হ'ব বৃত্তটো ডাঙৰ হ'ব এৰিয়া বাঢ়িলে বৃত্ত ডাঙৰ হ'ব তেন্তে কি r ৰ মান বাঢ়িব লাগিব যদি এৰিয়া বাঢ়ে মানে ধৰি লোৱা বৃত্তটো ঠিক আছে আগতকৈ অলপ ডাঙৰ হৈছে তেতিয়াহ'লে আরও বাঢ়িব ঠিক আছে এখন এবাৰ আরও বাঢ়িব তাৰমানে যদি বৃত্তৰ এ বাঢ়ে তেন্তে আর বাঢ়িব আকৌ যদি আর কমে তেন্তে এ কমিব চোৱা এতিয়া যদি আৰৰ মান এইটো হয় আগতে আর আছিলে এইটোৰ পৰা যদি আৰৰ মান এইখিনি হয় তেতিয়াহ'লে বৃত্ত সৰু হৈ যাব সৰু হ'লে এৰিয়া কমিব তেতিয়াহ'লে কি হ'ব এ কমে যদি এ আর কমে তেন্তে এও কমে বুজি পাইছা এবাৰ চোৱা নেক্সট 4 নম্বৰ কি আছিলে এখন গাড়ী এখন ভ্ৰমণৰ সময় দিয়া আছিলে টি বিভিন্ন ধৰণে দিয়া আছে আৰু দূৰত্ব দিয়া আছে ডি বিভিন্ন ধৰণে দূৰত্ব দিয়া আছে এবাৰ কৈছে যে খালী ঠাই পূৰ কৰা ইয়াতে চোৱা ইয়াতে খালী ঠাইবিলাক দিয়া আছে আৰু ইয়াতে খালী ঠাই পূৰ কৰিব দিছে তো খালী ঠাই পূৰ কৰাতে আমি কি কৰিম টি আৰু ডি এ উভয়ে ঢেৰভাৱে বিচৰণ কৰি আমি ফাৰ্ষ্ট চাব লাগিব কেনেকৈ গতি কৰি আছে চোৱা এইটো যদি 1 মিনিটত 4 কিলোমিটাৰ যায় তেতিয়াহ'লে 2 মিনিটত কিমান যাব এইটো আমি উলিয়াব দিছে এবাৰ কৈছে যে যদি 1 মিনিটত 4 কিলোমিটাৰ যায় 2 কিলোমিটাৰত কিমান যাব 8 কিলোমিটাৰ 3 কিলোমিটাৰত 12 কিলোমিটাৰ ঠিক আছে 3/4 এই দুইটো এটা ৰেশিঅ'ত আছে গতিকে এটো হ'ব প্ৰত্যক্ষ তো এটো কি হ'ব প্ৰত্যক্ষভাৱে বিচৰণ কৰে এবাৰ আমি আহিম এক্সুৱেল মেথছত আমাক কি দিছিলে চোৱা ফাৰ্স্ট t = 6 ইয়াতে দিয়া আছে t ৰ মান কিমান আছে 6 আৰু d = 1.5 ইয়াতে আমি আগতে d ৰ মানটো উলিয়াব লাগিব সো 1 মিনিটত যদি 4 কিলোমিটাৰ যায় 2 মিনিটত কিমান যাব 2 মিনিটত এই সময় আৰু দূৰত্ব মাল্টিপল কৰিব লাগিব 4 * 2 4 * 2 কৰিলে কিমান হয় 8 4 * 2 8 তেতিয়াহ'লে আমি কিমান কৰিলো 4 * 6 তো t = 6 দিয়া আছে t = 6 আছে d = হ'ব 4 * t তাৰ মানে 4 * 6 কিমান হয় 24 d = কিমান হ'ব 24 আকৌ চোৱা d = কিমান আছে 28 d = কিমান দিয়া আছে 28 d = যদি 28 দিয়া আছে এইটোত বহাই দিয়া d = কিমান দিছে 28 এটাকে 28 = 4 * t মানে t ৰ মান উলিয়াব লাগে তেতিয়াহ'লে t = কিমান হ'ব 28/4 তাই পেলাই কিমান হ'ব 4 7 4 7 যা 28 ঠিক আছে তাৰ মানে কিমান হ'ব 7 6 ৰ পিছত আহিব 7 তাৰ পিছত এটো সেম আকৌ দিছে d = 36 এটো তোমালোকে নিজে বহাব পাৰিবা এটো ইয়াতে যদি 7 হয় ইয়াতে কিমান পাইছো আমি 24 ইয়াতে যদি 7 হয় ইয়াতে হ'ব 8 হলে 4 8 গুণ কিমান হ'ব 4 8 4 যা 32 আকৌ d ৰ মান কিমান দিছে 36 এতিয়া সেম বহাই দিয়া
ডিৰ মান কিমান আছে 36 ইকুৱেল টু 4 ইনটু টি তাৰমানে টি ইকুৱেল টু কিমান হ'ব 36 ডিভাইড বাই 4 মানে 4 9 যা কিমান হৈ যাব 36 কিমান হ'ব যে পেলাই টি ইকুৱেল টু 9 তো বুজি পালা এইখিনি